তুলা ৰাশি ৫ মে'ৰ পৰা ১৪ মে' ২০২৬ সম্পূৰ্ণ ৰাশিফল। তুলা ৰাশিৰ বাবে এই সময়টো একেবাৰে সাধাৰণ নহয়। ৫ৰ পৰা ১৪ মে'ৰ মাজত আপোনাৰ জীৱনত এনেকুৱা কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাক আচৰিত কৰি দিব। আপুনি যি আশা কৰা নাছিল ঠিক সেইটোৱে ঘটিব পাৰে। কোনো পুৰণি সমস্যা হঠাৎ শেষ হ'ব পাৰে আৰু একে সময়তে নতুন সুযোগ আপোনাৰ দুৱাৰত টকটকাব পাৰে। কিন্তু সাৱধান, সকলো ভাল দেখা বস্তু আপোনাৰ বাবে ভাল নহ'বও পাৰে। এই সময়ত আপুনি কাক বিশ্বাস কৰে আৰু কেনেকৈ সিদ্ধান্ত লয় সেয়াই নিৰ্ধাৰণ কৰিব আপোনাৰ আগন্তুক দিনবোৰ। এই 10 দিনত আপোনাৰ ভাগ্য কিমান সলনি হ'ব, কোনটো সুযোগে আপোনাক আগুৱাই লৈ যাব আৰু কোনটোৱে আপোনাক পিছলৈ টানি ধৰিব। শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত আছে আপোনালোকৰ জীৱন সলনি কৰিব পৰা গুপ্ত সংকেত। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশি, এই 10 দিনত আপোনাৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত এটা বেলেঞ্চ টেষ্ট। আপুনি স্বাভাৱিকতে সমতা ভাল পায়, কিন্তু এই সময়ত আয় আৰু ব্যয় মাজত আপুনি সমতা ৰাখিব পাৰেনে, সেইটো ডাঙৰ প্ৰশ্ন। ৫ আৰু ৬ মে'ৰ আৰম্ভণিতে আপুনি অনুভৱ কৰিব পাৰে যে খৰচ অলপ বেছি হৈছে, বিশেষকৈ সাজ পোছাক, বিলাসী বস্তু বা সামাজিক কাম কাজত ধন ওলাই যাব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, আপুনি যি কিনে সেয়া প্ৰয়োজন নে কেৱল মন ভাল কৰিবলৈ, সেইটো চিন্তা কৰক। ৭ আৰু ৮ মে'ৰ পৰা টকা পইচাৰ ক্ষেত্ৰত এটা পজিটিভ পৰিৱৰ্তন দেখা যাব। কোনো পুৰণি ধাৰ উভতাই আহিব পাৰে বা আপুনি কিছুমান অচিনাকি অকস্মাতে ইনকাম পাব পাৰে। এইটো এটা ভাল সংকেত, কিন্তু ইয়াতেই ভুল নকৰিব। পোৱা ধন লগে লগে খৰচ নকৰিব। ৯ আৰু 10 মে'ৰ ভিতৰত ইনভেষ্ট বা টকা পইচাৰ ক্ষেত্ৰত এটা নতুন সুযোগ আহিব পাৰে। হয়তো কোনো বন্ধুৰ পৰা বা পৰিচিতৰ পৰা এটা অফাৰ পাব, কিন্তু এইটো সোনকালে গ্ৰহণ নকৰিব। ভালদৰে ভাবি চিন্তি যাচাই কৰি লওক, কাৰণ এই সময়ত দেখিবলৈ ভাল সেইটো বস্তু বাস্তৱত লাভজনক নহ'বও পাৰে। ব্যৱসায় কৰা লোকৰ বাবে এই সময়ত অলপ উঠা নমা থাকিব, কিন্তু কিছুমান দিন ভাল বিক্ৰী হ'ব, কিছুমান দিন লেহেমীয়া হ'ব, কিন্তু এইটো স্থায়ী নহয়। ধৈৰ্য ধৰি থাকিলে লাভ নিশ্চিত। ১১ আৰু ১২ মে'ৰ ভিতৰত আপুনি টকা পইচাৰ ক্ষেত্ৰত অলপ স্বস্তি অনুভৱ কৰিব, সাকাশ পাব। হয়তো কোনো কামৰ ফল, বোনাছ বা সহায় পাব। এই সময়ত এটা ভাল কাম কৰিব পাৰে, ধন অলপ সাঁচি ৰাখিব পাৰে। এইটো আগন্তুক দিনত আপোনাক সহায় কৰিব। ১৩ আৰু ১৪ মে'ৰ ফালে এটা গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। এইটো হ'ব পাৰে ইনভেষ্ট, ডাঙৰ কোনো কিনাকাটা বা কোনো নতুন চুক্তি। এইটো সিদ্ধান্ত লওঁতে আৱেগ নোহোৱাকৈ বুদ্ধিৰে চিন্তা কৰক। সাৱধানতা, অপ্ৰয়োজনীয় খৰচ কমক। কাকো সহজে টকা ধাৰ নিদিব। অফাৰ দেখিলেই বিশ্বাস নকৰিব। মুঠতে ক'বলৈ গ'লে আৰম্ভণিত খৰচ বেছি, মাজভাগত ইনকাম আৰু সুযোগ, শেষ ভাগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই 10 দিনত ধন আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু সেইটো ধৰি ৰাখিবলৈ আপোনাৰ নিয়ন্ত্ৰণ আৰু বুদ্ধিৰ প্ৰয়োজন। আপুনি যদি সঠিক বেলেঞ্চ ৰাখিব পাৰে, তেন্তে এই সময়টো আপোনাৰ বাবে লাভজনক হৈ উঠিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। এই 10 দিন তুলা ৰাশিৰ কৰ্মজীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। আপুনি সাধাৰণতে শান্ত আৰু বেলেঞ্চ কৰি কাম কৰে, কিন্তু এই সময়ত পৰিস্থিতিয়ে আপোনাক অলপ দ্ৰুত সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব। ৫ আৰু ৬ মে'ৰ আৰম্ভণিতে কৰ্মস্থানত অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কামৰ পৰিমাণ বাঢ়িব আৰু একে সময়তে কিছুমান ডেডলাইন আপোনাৰ ওপৰত আহি পৰিব। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, পেনিক নকৰিব। আপুনি যদি ঠাণ্ডা মাথাৰে কাম কৰে, তেন্তে সকলো ঠিক ঠাক হৈ যাব। ৭ আৰু ৮ মে'ৰ ভিতৰত সহকৰ্মী বা বছৰ সৈতে কিছুমান ভুল বুজাবুজি হ'ব পাৰে। আপুনি যি ভাবিছে সেয়া আনৰ আগত সঠিকভাৱে প্ৰকাশ নহ'ব পাৰে। সেয়ে যোগাযোগ স্পষ্ট আৰু নম্ৰ ৰাখক। এটা সৰু কথাই ডাঙৰ সমস্যালৈ নাযাবলৈ চেষ্টা কৰক। ৯ আৰু 10 মে'ৰ পৰা অৱস্থা লাহে লাহে সলনি হ'ব। এই সময়ত আপুনি নিজৰ দক্ষতা দেখুৱাবলৈ এটা ডাঙৰ সুযোগ পাব পাৰে। কোনো নতুন প্ৰজেক্ট, দায়িত্ব বা নেতৃত্বৰ সুযোগ আহিব পাৰে। এইটো আপোনাৰ বাবে প্ৰুভ ইয়ৰছেল্ফ কৰাৰ সময়। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত ভাল খবৰ আহিব পাৰে। বিশেষকৈ 10 আৰু 11 মে'ৰ ভিতৰত ইণ্টাৰভিউ কল বা অফাৰৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে দুটা অফাৰ থাকিলে সঠিকটো বাছি ল'বলৈ অলপ সময় লওক। ব্যৱসায় কৰা লোকসকলৰ বাবে এই 10 দিন অলপ উঠা নমা থাকিব। আৰম্ভণিতে ধীৰ গতি থাকিব পাৰে, কিন্তু মাজভাগত নতুন গ্ৰাহক বা নতুন ডিল আহিব পাৰে। এটা কথা মনত ৰাখিব, কাগজ পত্ৰ বা চুক্তি ভালদৰে পৰীক্ষা কৰিব।
11 আৰু 12 মেৰ ভিতৰত আপোনাৰ কামৰ বাবে প্ৰশংসা বা স্বীকৃতি পাব পাৰে। এইটো আপোনাৰ আত্মবিশ্বাস বঢ়াব, কিন্তু ইয়াৰ লগে লগে নতুন দায়িত্ব আহিব, সেয়া ঠিক কৰিবলৈ আপুনি সাজু থাকিব লাগিব। 13 আৰু 14 মেৰ ফালে আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব, হয়তো চাকৰি সলনি, নতুন সুযোগ গ্ৰহণ বা কোনো ৰিস্ক লোৱা। এই সিদ্ধান্ত আপোনাৰ আগন্তুক কিছুমান মাহৰ বাবে দিশ নিৰ্ধাৰণ কৰিব। সাৱধানতা, কৰ্মক্ষেত্ৰত ৰাজনীতিৰ পৰা দূৰত থাকক, নিজৰ পৰিকল্পনা সকলোৰে আগত নক'ব, সময় ব্যৱস্থাপনা ঠিক ৰাখক। মুঠতে ক'বলৈ গ'লে আৰম্ভণিতে কামৰ প্ৰেছাৰ, ভুল বুজাবুজি, মাজভাগত সুযোগ আৰু প্ৰগতি, শেষভাগত সিদ্ধান্ত আৰু আগবঢ়া। এই সময়ত আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখি সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে কৰ্মজীৱনত এটা ডাঙৰ আগবঢ়াৰ নিশ্চিত সুযোগ আহিব। আপুনি কেৱল সেইটো ধৰিব লাগিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই 10 দিন তুলা ৰাশিৰ বাবে প্ৰেম জীৱনত বেলেঞ্চ আৰু ইমোশ্যন সময়। আপুনি স্বাভাৱিকতে সম্পৰ্ক সমতা ৰাখিবলৈ চেষ্টা কৰে, কিন্তু এই সময়ত অনুভূতি অলপ বেছি তীব্ৰ হ'ব পাৰে, যাৰ বাবে কেতিয়াবা সুখ, কেতিয়াবা টেনশ্যন দুয়ো আহিব পাৰে। 5 আৰু 6 মেৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। আপুনি হয়তো আশা কৰিব পাৰে যে সংগীয়ে আপোনাক বুজিব, কিন্তু কথা নক'লে সেইটো সম্ভৱ নহয়। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, নীৰৱতা সমস্যাৰ সমাধান নহয়। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত কোনো নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে, কিন্তু এইটো তৎক্ষণাত প্ৰেম নহ'ব। আৰম্ভণিতে বন্ধুত্বৰ দৰে থাকিব আৰু তাৰ পিছত লাহে লাহে অনুভূতি গভীৰ হ'ব পাৰে। 7 আৰু 8 মেৰ ভিতৰত ঈৰ্ষা বা সন্দেহৰ অনুভৱ অলপ বাঢ়িব পাৰে। হয়তো কোনো তৃতীয় ব্যক্তিৰ কথা বা আচৰণে আপোনাক অস্বস্তি দিব পাৰে। এই সময়ত এটা ডাঙৰ পৰামৰ্শ, প্ৰমাণ নোহোৱাকৈ সন্দেহ নকৰিব। 9 আৰু 10 মেৰ পৰা সম্পৰ্ক উষ্ণতা আৰু বুজাবুজি বাঢ়িব। যদি আপুনি ইতিমধ্যে এটা সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেন্তে এই সময়ত আপুনি আৰু আপোনাৰ সংগীৰ মাজত অনুভূতি গভীৰ হ'ব। আপুনি অনুভৱ কৰিব যে সম্পৰ্কটো আগৰ পৰা বেছি মজবুত হৈছে। বিবাহিত দম্পতীৰ বাবে 11 আৰু 12 মে বহুতো ভাল সময়। এই সময়ত আপুনি একেলগে সময় কটাব পাৰিব, হয়তো কোনো বিশেষ মুহূৰ্ত ভাগ কৰিব বা পুৰণি স্মৃতি পুনৰ জীয়াই তুলিব। এইবোৰে সম্পৰ্কটো আৰু শক্তিশালী কৰি তুলিব। যিসকলৰ সম্পৰ্কত আগতে কোনো সমস্যা আছিল, তেওঁলোকৰ বাবে এই সময়টো হৈছে ৰিপেয়াৰ এণ্ড ৰিকানেক্ট। কথা বতৰা আৰু বুজাবুজিৰ জৰিয়তে বহু সমস্যা সমাধান হ'ব পাৰে। 13 আৰু 14 মেৰ ফালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব পাৰে। আপুনি সম্পৰ্কটো আগবঢ়াব নে অলপ দূৰত থাকিব, এইটো এটা ইম'চনেল ডিচিশ্যন হ'ব, কিন্তু ইয়াত বুদ্ধি ব্যৱহাৰ কৰাটো সমানেই গুৰুত্বপূৰ্ণ। সাৱধানতা, অযথা সন্দেহ নকৰিব, তৃতীয় ব্যক্তিৰ কথা শুনি সিদ্ধান্ত নল'ব, নিজৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ কৰক। মুঠতে আৰম্ভণিৰ ভাগত ভুল বুজাবুজি, মধ্যভাগত প্ৰেম আৰু বুজাবুজি বৃদ্ধি, শেষত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই 10 দিন আপোনাৰ প্ৰেম জীৱনত এটা আইনাৰ দৰে হ'ব। আপুনি যি অনুভৱ কৰিব সেয়াই ঘূৰি আহিব। সেয়ে ভালপোৱা সঁচা আৰু ধৈৰ্য ৰাখক, তেতিয়াহে সম্পৰ্কটো সঁচাকৈ অৰ্থত সুখী হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ। এই 10 দিনত আপোনাৰ বাবে বিশেষভাৱে শুভ হৈছে 7 মে, 10 মে, 11 মে আৰু 13 মে। এই দিনবোৰত নতুন কাম আৰম্ভ, ইণ্টাৰভিউ, প্ৰেম প্ৰস্তাৱ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ভাল ফল পোৱাৰ সম্ভাৱনা বেছি। শুভ সংখ্যা, এই সময়ত আপোনাৰ ভাগ্যশালী সংখ্যা হৈছে 2, 6 আৰু 8। এই সংখ্যাবোৰ ব্যৱহাৰ কৰিলে তাৰিখ বাছনি, নম্বৰ বাছনি অলপ পজিটিভ এনাৰ্জি অনুভৱ কৰিব পাৰে। শুভ ৰং, এই 10 দিনত আপোনাৰ বাবে উপকাৰী ৰংসমূহ বগা, নীলা আৰু হালধীয়া, গোলাপী। প্ৰেম আৰু সম্পৰ্ক মজবুত কৰে গোলাপীয়ে। এই ৰংবোৰৰ পোছাক বা দৈনন্দিন ব্যৱহাৰত ৰাখিলে আপোনাৰ মানসিক স্থিতি ভাল থাকিব। এতিয়া হৈছে প্ৰতিকাৰ। শুক্ৰবাৰে মা লক্ষ্মীৰ নাম স্মৰণ কৰক আৰু পূজা কৰক, ধন আৰু সুখ বৃদ্ধি পাব। 2 নম্বৰ, গৰীব বা অভাৱী মানুহক খাদ্য দান কৰক, ভাগ্য মজবুত হ'ব। 3 নম্বৰ, নিজৰ ঘৰত সুগন্ধি বা ধূপ জ্বলাই পৰিৱেশ শান্ত ৰাখক। 4 নম্বৰ, অযথা তৰ্ক বিতৰ্ক এৰাই শান্তি বজাই ৰাখক, এইটোৱে আপোনাৰ ডাঙৰ শক্তি। 5 নম্বৰ, এটা সৰু ৰূপৰ বস্তু, কইন বা চেইন লগত ৰাখিব পাৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। গুৰুত্বপূৰ্ণ উপদেশ, এই সময়ত আপোনাৰ ভাগ্য ভাল, কিন্তু সিদ্ধান্ত ভুল হ'লে সমস্যা আহিব পাৰে। সেয়ে আৱেগত নহয়, বুদ্ধিৰে আগবাঢ়ক। এই 10 দিনত আপুনি যি সমতা বজাই ৰাখি সঠিক পথ বাছি লয়, তেন্তে আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা নিশ্চয় আহিব। এয়া আছিল তুলা ৰাশিৰ বাবে 5 পৰা 14 মে 2026 সম্পূৰ্ণ ৰাশিফল। যদি আপুনি এই তথ্যবোৰ উপকাৰী বুলি ভাবিছে, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো
অন কৰিবলৈ নাপাহৰিব। মনত ৰাখিব, জীৱনত সমতা ৰাখিব পাৰিলে সকলো সমস্যাই সহজ হৈ যায় আৰু তুলা ৰাশিৰ এইটোৱে হৈছে ডাঙৰ শক্তি। আপোনাৰ জীৱনত যি পৰিৱৰ্তন আহিছে সেয়া আপোনাক আগুৱাই লৈ যাব নে পিছুৱাই টানিব সেয়া নিৰ্ভৰ কৰে আপোনাৰ সিদ্ধান্তৰ ওপৰত। আৰু এনেধৰণৰ ৰাশিফল আৰু আপডেট পাবলৈ আমাৰ লগতেই থাকক। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।